নমস্কাৰ দৰ্শক ৰাইজ, আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক সুপ্ৰতিষ্ঠিত এজন নাট্যকাৰ, সুপ্ৰতিষ্ঠিত এজন অভিনেতা, লগতে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ সম্পাদকৰ দায়িত্বত অধিষ্ঠিত শ্ৰীযুত বিপুল চন্দ্ৰ শইকীয়া ডাঙৰীয়াৰ লগত। নমস্কাৰ। হয় ছাৰ, মই আজি আপোনাৰ কাষলৈ আহি গেদাবৰী পালোহি যাতে আপোনাৰ জীৱনজোৰা সঞ্চিত হৈ থকা জ্ঞানৰ টোপোলাটোৰ পৰা একাজলি লৈ মই মোৰ লগতে মোৰ বন্ধুবৰ্গকো যাতে উপকৃত কৰাব পাৰোঁ। হয় ছাৰ, মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি শিক্ষকতাৰ বৃত্তিটোকে যে বাছি ল'লে, নিৰ্বাচন কৰি ল'লে, তাৰ আঁৰত থকা মূল কাৰণটো কি মই জানিব পাৰিম নেকি ছাৰ? নমস্কাৰ। মানুহ সদায় এটা অনুকৰণমুখী। জন্ম হৈয়েই অকণমান অঞ্চলটোক বা দেশখনক দেখিবলৈ পায় প্ৰথমেই দেখা পাইছোঁ মোৰ জ্ঞানেৰে ভৰা মোৰ শিক্ষাগুৰুসকলক। মই তেখেতলোকক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু দেখিলোঁ যে তেখেতলোকে যিটো প্ৰাণ ভৰি আমাক শিক্ষাদান দিছে, এখন সমাজ গঢ়িবলৈ চেষ্টা কৰিছে, তেতিয়াৰ পৰাই মনত অংকুৰিত হৈ আহিছে মই যেন তেখেতলোকৰ দৰে এজন আদৰ্শৱান শিক্ষক হ'ম, সমাজত জ্ঞান বিলাম, সকলোকে মানুহ কৰিম। এই মনটো শৈশৱ কালৰ পৰাই সৃষ্টি হৈছে। তাৰপিছত যেতিয়া লাহে লাহে শিক্ষাৰ দেওনা পাৰ হৈ আহি থাকিলোঁ, সেই বস্তুটো খুব বেছিকৈ মনত গ্ৰ' কৰি আহি থাকিলে। বিভিন্ন বিভাগত যদিও চাকৰিবিলাক, তেতিয়া আমাৰ দিনত চাকৰিটো অৱশ্যে খুব দুৰ্লভো নহয়, কিন্তু শিক্ষা অনুযায়ী চাকৰি পোৱা গৈছিলে। আৰু বেংকৰো তেনেকৈ মোৰ দাদাই বৰ চেষ্টা কৰিছিলে, বেংকৰ প্ৰবেশ্যন অফিচাৰ চাকৰিৰ কাৰণে মোক দাদাই অনুপ্ৰাণিত কৰিছিলে, বেংকৰ অন্য ক্লেৰিকেল জবতো চেষ্টা কৰিছিলে, ব্লকৰ বিডিঅ' চাকৰিৰ কাৰণেও দাদাই মোক ব্যৱস্থা কৰি দিছিলে। কিন্তু মোৰ যিটো মনত প্ৰথমতেই গ্ৰ' কৰিলে যে মই এজন শিক্ষক হ'ম, আৰু সেই শিক্ষক BSc পাছ কৰাৰ পিছতেই চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যেতিয়া মই মোৰ শিক্ষাগুৰুসকলৰ লগত একেলগে শিক্ষাদান কৰিবলৈ মই এটা মন প্ৰথমতে প্ৰাইভেটকৈ অলপ দিনৰ কাৰণে চাকৰিটো পালোঁ। তাৰপিছত আৰু মোৰ বেলেগ কোনো ডিপাৰ্টমেণ্টত চাকৰি কৰিবলৈ মন নগ'ল। আৰু ছাত্ৰ ছাত্ৰীৰ লগত মোৰ যিটো আত্মিকতা, যিটো পুত্ৰ পুত্ৰীৰ যিটো মৰম স্নেহৰ যিডাল মই মৰমৰ বান্ধোলে বান্ধ খাই গ'লোঁ, সেই গোটেইখিনি কথা সামগ্ৰিকভাৱে মই শিক্ষকতা জীৱনটো মই এৰিব নোৱাৰিলোঁ। আৰু এতিয়াও এই ৰিটায়াৰমেণ্টৰ পিছতো মোৰ সেই জগতখনে মনত পৰিলে এতিয়াও মোৰ হিয়া মন কান্দি উঠে। মই যেন ছাত্ৰ ছাত্ৰীৰ মাজত আজীৱন থাকি যাম, আৰু এই ছাত্ৰ ছাত্ৰীৰ মাজত থাকি গ'লেই মনবিলাক কিমান সেউজ হৈ যায়, সেইটো মই তোমাক ভাষাৰে বুজাব নোৱাৰোঁ। হয় ছাৰ, বহুতেই ভাল লাগিল আপোনাৰ উত্তৰটি পাই। আৰু মই আশা কৰোঁ বৰ্তমান আমাৰ দৰ্শক ৰাইজৰ ফালৰ পৰাও যদি কোনো শিক্ষক, নতুন শিক্ষক বা বৰ্তমানৰ শিক্ষকসকলে চায়, তেওঁলোকেও নিশ্চয় ইয়াৰ পৰা কিবা এটা অনুকৰণ কৰিবলৈ চেষ্টা কৰিব বুলি ভাবোঁ। হয় ছাৰ, মই লক্ষ্য কৰোঁ যে মানুহৰ বহুত ধৰণৰ প্ৰবৃত্তি থাকে। কিছুমান এনেকুৱা মানুহ থাকে যিসকলে কথা বতৰা কৈ ভাল পায়, কিছুমান এনেকুৱা মানুহ থাকে যিসকলে নীৰৱে থাকি ভাল পায়, কিছু এনেকুৱা লোক থাকে যিসকলে বন্ধু গঠন কৰি ভাল পায়, কিছু এনেকুৱা লোক থাকে যিসকলে মানুহৰ পৰা আঁতৰত এলাগী হৈ অকলে থাকি ভাল পায়, আৰু তেনেকুৱা ইত্যাদি ইত্যাদি বহুত ধৰণৰ মানুহ গুণৱান মানুহ থাকে। গতিকে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ, বিভিন্ন প্ৰবৃত্তিসমূহৰ ভিতৰত এজন প্ৰকৃত শিক্ষকৰ কেনেকুৱা প্ৰবৃত্তি হোৱাটো দৰকাৰ বুলি ভাবে আপুনি? বৰ ধুনীয়া প্ৰশ্ন কৰিছা। আচলতে মানুহবিলাক সমাজপ্ৰিয়, মানুহে সমাজ ভাল পায়, কিন্তু এই সমাজৰ লগতে মানুহে কিছুমানে কথা কয়, কিছুমানে নকয়, আৰু কিছুমানে অকলে থাকি ভাল পায়। তাৰ ভিতৰত কাৰ কেনেকুৱা সেইটো মই ক'ব বিচৰা নাই, কিন্তু মোৰ এনেকুৱা যে ধৰা মই যদি মোৰ হিয়াখন, মোৰ মনটো এজন মানুহৰ চকুত ধৰা পৰে, মই মানুহজনক বুজি পাওঁ যে এই মানুহজনে মোক বুজি পাইছে, মানুহজনে মোৰ ওচৰত ডুপ্লিকেট নহয়, বা মানুহজনে মোক উপলঙা দৃষ্টিৰে নাচায়, তেতিয়াহ'লে সেই মানুহজনক মোৰ হিয়া ভৰি কথা ক'বলৈ মন যায়, মোৰ কোনো দাড়ি কমা নোহোৱাকৈ কথা ক'বলৈ মন যায়। আৰু যেতিয়া মোৰ মানুহজনে মোৰ বিশ্বাসত নাহে,
তেতিয়া মই কথা নকওঁ আৰু তেওঁ বুজি পায় যে এই মানুহজন একো নাজানেই নেকি, মই তেনেকুৱা অৱস্থাত থাকোঁ। গতিকে শিক্ষক এজনে মানে আচলতে টিচাৰ্ছ আৰ নাথিং বাট এক্টৰ্ছ। মানে প্ৰত্যেকজন শিক্ষকেই এজন অভিনেতা, আচলতে অভিনেতা হ'ব লাগে। অভিনেতা এজন হ'বলৈ চববিলাকেই অভিনেতা হ'ব পাৰিব লাগিব বুলি কথা নহয়, কিন্তু তেওঁ ষ্টুডেণ্টক এটা কথা মানে বুজাই দিব পাৰিব লাগিব যে তেওঁ সকলো জানে। ষ্টুডেণ্টে কোনো কাৰণে ভাবিব নালাগিব যে ছাৰে কিছু কথা নাজানে। ছাৰে নাজানা এই বস্তুটো ষ্টুডেণ্টৰ চকুত ধৰা পৰিব নালাগিব। তে এই বস্তুটো ষ্টুডেণ্টৰ যেতিয়া মনত দৃঢ়ভাৱ আহিব যে আমাৰ ছাৰে চব জানে, আমাৰ ছাৰৰ নিচিনা জ্ঞানী মানুহ কোনো নাই, আমাৰ ছাৰৰ নিচিনা জানা মানুহ কোনো নাই, এই কথাটো যেতিয়া ষ্টুডেণ্টৰ মাজত দৃঢ়ভাৱ আহি যাব, তেতিয়া কিন্তু শিক্ষকজন সফল হ'ব। কাৰণ ষ্টুডেণ্টে তেতিয়া তেওঁৰ কথাবিলাক শিলৰেখাৰ দৰে গ্ৰহণ কৰিব। আৰু অভিনয়টো থাকিব লাগিব। অভিনয় মানে কি, ষ্টুডেণ্টৰ ওচৰতে সিহঁতৰ মন বুজি পাব লাগিব। যেনেকৈ এজন অভিনেতাই এই মঞ্চত থাকোঁতে দৰ্শকে তেওঁ অভিনয়টো ভাল পাইছেনে নাই, সেই অভিনেতাজনে কিন্তু দৰ্শকৰ পৰা সেই বস্তুটো বুজি পাব লাগিব। যি অভিনেতাই সেইটো কথা বুজি পায় তেতিয়া তেওঁ সফল অভিনেতা। ঠিক তেনেকৈ ক্লাছৰুমত থাকোঁতে যদি শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ মন বুজি নাপায়, তেতিয়াহ'লে শিক্ষকজন সফল হ'ব নোৱাৰিব। মন বুজি পাবলৈ হ'লে, মন বুজাবলৈ হ'লে তেওঁ অভিনয় কৰিব লাগিব। হয়তো কোনোবাখিনি সময়ত কৃত্ৰিম খং দেখুৱাব লাগিব, কৃত্ৰিম আৱেগ দেখাব লাগিব, কৃত্ৰিমভাৱে হাঁহিব লাগিব, সিহঁতক হহুৱাব লাগিব। আৰু সিহঁতৰ ষ্টুডেণ্টক নিজৰ সন্তানৰ দৰে ভাবি সিহঁতৰ লগত বন্ধুত্বসুলভ কথা পাতিব লাগিব। সিহঁতৰ ওচৰত প্ৰতি মুহূৰ্তেই যদি এটা বাঘৰ চকুৰে চাই বাঘৰ নতুন খং দেখুৱাই থাকে, যে ষ্টুডেণ্টে সেই বাঘৰ ওচৰত পেপুৱা লাগি থকাৰ বাহিৰে জ্ঞান অৰ্জন কৰিব নোৱাৰিব। গতিকে প্ৰতি মুহূৰ্ততে ক্লাছৰুমত ষ্টুডেণ্টৰ লগত শিক্ষকজনে যদি এটা আপোন ভাৱত নিজৰ সন্তানৰ দৰে ব্যৱহাৰ নহয়, নিজৰ বন্ধুৰ দৰে ব্যৱহাৰ নহয়, এজন অভিনেতাৰ দৰে অভিনয় কৰিব নোৱাৰে। আৰু এটা টিউনিংটো, এইটো এটা আচলতে ভগৱন্তই যাক যেনেকৈ দিছে তেওঁ তেনেকেই টিউনিং কৰিব, কিন্তু পৰাপক্ষত টিউনিংটো মানে শিক্ষকৰ মানে যিটো মানে কণ্ঠস্বৰ কিন্তু চেষ্টা কৰিব লাগিব যে সুন্দৰ কণ্ঠ এটা যেন ষ্টুডেণ্টক দিব পাৰে। তেতিয়া সেই কণ্ঠটোতো তেওঁলোক মানে আকৃষ্ট হ'ব। চকুটো সদায় ষ্টুডেণ্টৰ চকুত থাকিব লাগিব। ষ্টুডেণ্টৰ চকুত যদি চকু নাথাকে, প্ৰত্যেকজন যদি 50জন ছাত্ৰ থাকে, 1 ছেকেণ্ডৰ বা 1 মিনিটৰ ভিতৰতে গোটেই 50জন ছাত্ৰ ছাত্ৰীৰ চকুত হ'ব পৰা শিক্ষকজন কিন্তু হ'ব লাগিব। প্ৰতি মুহূৰ্ততেই কোনো মুহূৰ্ততেই চকুৰ পৰা এজন ছাত্ৰ আঁতৰাই দিব নোৱাৰিব। কিন্তু এজন ছাত্ৰ যদি তেওঁ চকুৰ পৰা আঁতৰি গ'ল, তেওঁ কিন্তু মনটো ডাইভাৰ্ট হৈ গুচি গ'ল। গতিকে এনেকুৱা প্ৰতি মুহূৰ্ততে সেই শিক্ষকজনে সেই ছাত্ৰবিলাকৰ চকুত চকু ৰাখিব নোৱাৰিব পাৰে, কিন্তু সেই অকৃত্ৰিমভাৱে এনেকুৱা এটা চকু ৰাখিব লাগিব যে ছাৰে আমাক দেখি আছে দেই, ছাৰে আমাক চাই আছে দেই, এই বস্তুটো কিন্তু ষ্টুডেণ্টে বুজি পাব লাগিব। গতিকে এইটো মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। সকলোৱে সেইখিনি নকৰিব পাৰে, বেলেগ ধৰণেও শিক্ষা দান দিব পাৰে, সকলো সফল শিক্ষক বুলি মই ভাবোঁ। কিন্তু মোৰ জীৱনত অভিজ্ঞতাটো মই কোনো ষ্টুডেণ্টৰে পৰা মই চকু কিন্তু আঁতৰাই লৈ নাযাওঁ। আৰু মই ক্লাছৰুমত মই খুব কমেই চকীত বহিবলগীয়া পৰিৱেশ হয়, ৰেজিষ্টাৰ কৰাখিনি সময়ত হওক বা অন্য কিবা বহি চহী কৰিবলগীয়া ক্ষেত্ৰতে হওক, বাকী সকলো সময়তে কিন্তু মই খাৰা অৱস্থাত থাকোঁ। মই ষ্টুডেণ্টৰ মাজে মাজে ঘূৰি ফুৰোঁ। তেতিয়া মই ষ্টুডেণ্টক বুজি পাই যাওঁ। আৰু ষ্টুডেণ্টক মই মূৰত হাত নিদিলে মই কথা ক'ব নোৱাৰোঁ। সেইটো মোৰ আজিৰ শিক্ষা জগতত হয়তো দোষেই হ'ব পাৰে। মই যদি ষ্টুডেণ্টৰ কপালত হাতখন বা মূৰত হাতখন নিদিওঁ, মোৰ মনটো কিন্তু ব্যাকুল হৈ থাকে। মই মৰম কৰি কথাটো নক'লে মোৰ কেতিয়াও ভাল নালাগে। মই ষ্টুডেণ্টক মাৰিছোঁ, কিন্তু সেই মাৰাটো কেনেকুৱা হয়, কষ্ট নোপোৱাকৈ যেন সেই মাৰাটো সিহঁতে কিন্তু এটা কান্দি পোৱা নাই, কিন্তু বুজি পাইছে ছাৰক খং হয়। হয় ছাৰ, বহুতেই ভাল লাগিল আপোনাৰ উত্তৰটি পাই, আৰু আশা কৰোঁ দৰ্শক ৰাইজে আপোনাৰ উত্তৰটিৰ পৰা বহুতেই সন্তুষ্ট হ'ব।
ছাৰ মই যেতিয়া আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ মই আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁতে একাংশ লোকে মোক আপোনাৰ বিষয়ে কৈছিলে যে আপুনি এগৰাকী সাংস্কৃতিকবান ব্যক্তি আপুনি সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে ঘনিষ্ঠভাৱে জড়িত আপুনি এজন সু অভিনেতা আপুনি এজন সুপ্ৰতিষ্ঠিত নাট্যকাৰ লগতে আপুনি অসমৰ বিভিন্ন জেগাতো আপুনি নাট ভাওনা ইত্যাদি কৰি আপোনাৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে বুলি মই জানিবলৈ পাৰিছোঁ গতিকে ছাৰ সাংস্কৃতিবান মনোবৃত্তিয়ে এজন ব্যক্তিৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলায় কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰে মই সেই বিষয়ে আপোনাৰ পৰা অকণ জানিব বিচাৰোঁ ছাৰ সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু বুলি কৈছে যি সাহিত্য সংস্কৃতিৰ লগত জড়িত নহয় তেওঁ আচলতে প্ৰকৃত মানুহৰ লগত হ'ব নোৱাৰি আৰু মই ভাবোঁ কোনো মানুহ সংস্কৃতিৰ লগত জড়িত নোহোৱাকৈ নাথাকে সকলোবিলাক মানুহ কোনোবাটো নহয় কোনোবা দিশৰ লগত জড়িত এতিয়া ধৰা আমি খেতি বাতি কৰা মানুহ আমাৰ দেউতা খেতিয়ক আছিলে মই নিজে হাল বাইছোঁ আমি খেতি কৰি তই যিটো উৎপাদন হয় ধৰা বৰা ধান খেতি কৰিলোঁ বৰা ধান মাটি হাল বাই বৰা ধানৰ খেতি কৰিছোঁ বৰা ধানৰ পৰা বৰা পিঠা বনাইছোঁ বা তিল পিঠা বনাইছোঁ এইটো সংস্কৃতি এইটো আমাৰ সংস্কৃতি কিন্তু এই যে যিটো ভাওনা সংস্কৃতি গুৰুজনৰ সংস্কৃতি এই সংস্কৃতিটো মোৰ দেউতাৰ তেজৰ পৰা আমি আহিছে আমাৰ পৰিয়ালটো দেউতাৰ গায়ন আছিলে গতিকে সেই তেজটো কিন্তু মোৰ লগতে মোৰ ছোৱালীকেইজনী বা মোৰ দাদা মোৰ ভতিজা সকলোৰে তাতে আছে কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত মানুহৰ মনবিলাক কিন্তু বহুত বহুত ওপৰলৈ গুচি যায় মানুহৰ মন গ্ৰীণ হৈ থাকে সেউজ হৈ থাকে চিৰসেউজ হৈ থাকে মই এতিয়া যিমান বয়সৰ মানুহ মই কিন্তু খুব সৰু সৰু ল'ৰাৰ লগত নাটক কৰোঁ মোৰ ষ্টুডেণ্টৰ লগত মই এতিয়ালৈকে নাটক কৰোঁ এটাই কথাৰ কাৰণে এই সংস্কৃতিটো থকাৰ কাৰণে সংস্কৃতিবান মনটো থকাৰ কাৰণেই মই কিন্তু এইখিনি কৰিব পাৰিছোঁ অৰ্থাৎ মোৰ বয়সৰ মানুহে সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত কিন্তু নাটক কৰিব নোৱাৰিব গতিকে এই সংস্কৃতিৰ লগত জড়িত হোৱাৰ কাৰণে মই মোৰ ঘৰখনতে মোৰ ছোৱালীকেইজনীকো মই সংস্কৃতিৰ দিশত আগবঢ়াই লৈ যাব পাৰিছোঁ আৰু মই মোৰ স্কুলত থাকোঁতেও মই মোৰ ষ্টুডেণ্টক মই নিজে নাট লিখি মই নাট কম্পিটিশ্যন কৰাইছোঁ নাট শিকাইছোঁ একাংকনত কৰিছোঁ হেৰিয়াতে অল আছাম কলা মানে নাটক কম্পিটিশ্যনত স্কুলবিলাকৰ যিটো ইণ্টাৰ স্কুল কম্পিটিশ্যন হৈছিলে এই কম্পিটিশ্যনতে কলাক্ষেত্ৰতে আমি চকলাঘাট হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছিলোঁ মই নিজে নাটক লিখি পেলাই কৰাইছিলোঁ গতিকে মই স্কুলখনতো মই ঠিক তেনেকৈ ল'ৰা ছোৱালীৰ মাজত সুবিধা পালেই ক্লাছৰ মাজতো মই সিহঁতকে বৰগীত বা ঘোষা এইবিলাক গোৱাবলৈ শিকাওঁ কিন্তু বস্তু এনেকুৱা নহয় যে এই সংস্কৃতিৰ যোগেদি এই মানুহবিলাকৰ মানে সংস্কৃতিৰ দিশটো আহি দিয়ালৈকে মানে সকলোবিলাক কথাই খং ৰাগ কিবা অন্য দিশবিলাক কিন্তু আঁতৰি গুচি যায় যি মানুহ সংস্কৃতিৰ লগত জড়িত সেই মানুহবিলাকৰ কিন্তু মনবিলাক সদায় গ্ৰীণ হৈ থাকে সেইটো বস্তুটো হয় ছাৰ বহুতেই ভাল লাগিলে আৰু আশা কৰোঁ বৰ্তমানৰ নৱপ্ৰজন্মইও আপোনাৰ পৰা এই উত্তৰটোৰ পৰা সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে নিশ্চয় কিবা এটা প্ৰেৰণা পাব হয় ছাৰ মই জানিব পৰা মতেদি আপুনি বৰ্তমান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নগাঁও জিলাৰ সম্পাদক পদত অধিষ্ঠিত গতিকে ছাৰ মই জানিব বিচাৰোঁ আপোনালোকে ধৰ্মৰ ফালে যিহেতু আগৰণুৱা ব্যক্তি গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ অসমীয়া সমাজৰ নানান ধৰণৰ বিশৃংখলতাবোৰ দূৰ কৰিবৰ কাৰণে কি পদক্ষেপ বৰ্তমান আপোনালোকে হাতত গ্ৰহণ কৰিছে আৰু সেইবিলাক কেনেকুৱাভাৱে কাৰ্যকাৰিতা কৰিছে তাৰ বিষয়ে মই অলপ চমুকৈ জানিব বিচাৰোঁ এইটো বৰ আটাইতকৈ ভাল লগা প্ৰশ্ন তুমি মোক সুধিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আৰ্থিক সামাজিক ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম একশৰণ হৰিনাম ধৰ্ম এইটো প্ৰচাৰ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছে সকলো দিশৰ পৰাই কিন্তু লগে লগে অকল যে ধৰ্ম প্ৰচাৰতে ব্যস্ত আছে এইটো নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ এটা বিভাগ সৃষ্টি কৰিছে য'ত নেকি শিশুৰ শৈশৱ কালৰ পৰাই কেনেকৈ মানুহ হ'ব পাৰি এই দিশটোৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই চকু দিছে লগতে শিশুৰ লগত যিহেতু মাতৃৰ জড়িত গতিকে শিশু আৰু আই মাতৃ দুইটা শাখা একেলগে কৰি পেলাইছে
শিশু আই মাতৃ আৰু যুৱ শাখা। গতিকে এই যুৱক যুৱতীসকল যি বিপথে গুচি গৈছে, এই যুৱক যুৱতীসকলক কেনেকৈ সজ পথে আনিব পাৰি সেই দিশটোৰ ওপৰতো শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা কৰি আছে। লগতে আমাৰ এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে। সেৱা বাহিনী, ইয়াৰ অৰ্থ হৈছে সেৱা। সেৱা মানে ভকতৰ সেৱা, মানৱ সেৱা। এই মানৱ সেৱা এই দিশটোত কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই অসম ভিত্তিত যুৱক যুৱতীসকলক প্ৰশিক্ষণ দি কেনেকৈ মানুহ সেৱা কৰিব পাৰি, মানুহৰ যোগেদি যেনেকৈ দুৰ্গতজনক তেজ দিবলগীয়া বেমাৰীকো আমাৰ সেৱা বাহিনীৰ ল'ৰাই তেজ দিয়ে, বা অন্যান্য তোমালোকৰ ঘৰত ধৰা কিবা এখন অনুষ্ঠান হৈছে তাতো তেওঁলোকে আহি সেই সহায়খিনি কৰি দিবই, বিভিন্ন দিশত সেৱা আগবঢ়ায়। তদুপৰি আমাৰ এই মানুহ সৃষ্টি কৰা যিটো প্ৰচেষ্টা, তাৰ লগত শিক্ষা জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই ইউনিভাৰ্চিটি সৃষ্টি কৰিছে গুৰুজনাৰ নামত, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় আন বিশ্ববিদ্যালয়ৰ লগত যথেষ্ট পাৰ্থক্য আছে। ইয়াৰ ধ্যান ধাৰণাটো বহুত বেলেগ আছে। গতিকে ইয়াত কিন্তু শিক্ষাটো অন্য বিশ্ববিদ্যালয়ৰ লগত কোনো কাৰণত তলত নহয়। এইটো দিল্লী ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী হৈ বা MSc ডিগ্ৰী হৈ কৰি বা MA কৰি পেলাই তাৰ যিটো মানে মৰ্যাদা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৈয়াৰী শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মৰ্যাদাটো সেই একেটাই মৰ্যাদা। লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে স্কুল প্ৰতিষ্ঠা কৰিছে। এই স্কুলবিলাকৰ তেওঁলোকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শত এইটো অকল ধৰ্ম শিক্ষা দিয়া নহয়, এইটো সাধাৰণ শিক্ষা দিছে, অংক বিজ্ঞান বা অন্য শিক্ষাই দিছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই তাৰ লগতে যিটো মানে শিশু মঞ্জুৰী বা ডেকাগিৰি আদি আলোচনীও প্ৰস্তুত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ নামত যিটো খোল বাদ্য, যিটো বিশ্ব ৰেকৰ্ডৰ কাৰণে একেলগে আজি প্ৰায় 1300 মান খুলীয়া একেলগে খোল বজোৱা বা তাল বজোৱা বা জেহানাম গোৱা, এইটো মানে গোটেই অঞ্চলত বিয়পি পৰাকৈ, গোটেই ভাৰতত, গোটেই পৃথিৱীত বিয়পি পৰাকৈ তেনেকুৱা এটা ব্যৱস্থা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই যিটো কৰ্মসংস্থানৰ কাৰণে বেংকৰ ব্যৱস্থা কৰিছে, মানে যাত টকা পইচা লেনদেন কৰিবৰ কাৰণে। গতিকে অকল ধৰ্মৰ দিশটোৰ ক্ষেত্ৰতেই শ্ৰীমন্ত শংকৰদেৱ সংঘই ব্যস্ত থকা নাই। আৰু মানুহৰ মাজত যিটো ধৰা পৰস্পৰে যিটো আসুৰিক ভাৱ, মনৰ পৰা বেয়া ভাৱবিলাক আঁতৰাবৰ কাৰণে ধ্যানৰ ব্যৱস্থা কৰিছে। এইটো প্ৰাৰ্থনা বোলা বস্তুটো এইটো বস্তু নহয় যে ভগৱানক লগ পাবৰ কাৰণেই প্ৰাৰ্থনাৰ মনোশুদ্ধি। এতিয়া ধৰা কিবা এটা তোমাৰ বেমাৰ এটা পেটত গেছ হৈছে, এণ্টাচিড খাইছা, কিন্তু মনৰ যিটো মনৰ বেমাৰটো কোনে ভাল কৰিব? এইটো এই গুৰুজনাই দি থৈ যোৱা যি একশৰণ হৰিনাম ধৰ্ম, যিটো প্ৰাৰ্থনা ব্যৱস্থা, এই প্ৰাৰ্থনা যদি এক মন এক ধ্যানে যদি 10 মিনিট সময় তুমি যদি দৈনিক যদি প্ৰাৰ্থনা আৰম্ভ কৰি দিলা, সেই মনৰ যিটো সংস্কাৰ হ'ব, যিটো পৰিষ্কাৰ হ'ব, সেইটো কোনো ডক্তৰে সেইটো বেমাৰ ভাল কৰিব নোৱাৰে। আৰু মন পৰিষ্কাৰ হৈ থকাৰ পিছতে দেখিবা তোমাৰ দেহত কোনো ধৰণৰ বেমাৰে, আৰু 10% হ'লেও তোমাৰ ডাঙৰ বেমাৰ এটা ভুগি থকা বেমাৰটো সেই প্ৰাৰ্থনাটোৱে নিৰাময় কৰিব পাৰে বুলি আমাৰ এটা দৃঢ় বিশ্বাস। আৰু প্ৰেক্টিকেলি সেইটো হয়, যি দৈনিক এই মনৰ পৰিষ্কাৰ কৰি ৰাখিছে, আৰু সেই মনৰ পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে স্বাস্থ্যৰো সুন্দৰ হৈছে, বেমাৰো ভাল হৈছে। হয় ছাৰ, মই আপোনাৰ কথাখিনি শুনি বহুতেই ভাল লাগিলে। আৰু ইয়াৰ পৰা এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে বৰ্তমান অসত্যৰ শৰণাপন্ন হৈ সত্যক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰাসকলৰ অন্তিম দশা সদায় বেয়াই হয়, আৰু তেওঁলোকেই ৰৌ নৰকত ভুগিবলগীয়া হয়। মানে কি, ৰৌ নৰক বুলি এখন এক্সট্ৰা নৰক নাথাকে। এই জীৱনটোৱেই স্বৰ্গ, এই জীৱনটোৱেই নৰক। যদিহে ভাল কৰ্ম কৰা তেতিয়াহ'লে জীৱনটো স্বৰ্গ, যদিহে বেয়া কৰ্ম কৰা তেতিয়াহ'লে জীৱনটো নৰকৰ দৰে, নহয় জানো ছাৰ? হয় ছাৰ, এতিয়া মই গৈ একে অন্তিমটো মোৰ মনৰ কথা আপোনাক সুধিবলৈ ওলাইছোঁ। আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমান সমাজখনলৈ এনেকুৱা এটা কি জ্ঞান বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব, যিটো বাৰ্তা পালে বৰ্তমান সমাজখনৰ সকলো পৰ্যায়ৰ মানুহৰে উপকাৰ হ'ব বুলি আপুনি ভাবে? মানুহৰ কলুষিত মনেৰে কোনো কাম সিদ্ধি হ'ব নোৱাৰে। তুমি যি কামেই নকৰা কিয় পৰিষ্কাৰকৈ কৰিব লাগিব, পৰিষ্কাৰ মনেৰে কৰিব লাগিব। যদি তুমি অন্নমুঠিও খাইছা, পৰিষ্কাৰ মনে খাব লাগিব। কিন্তু
মনটো যদি অসুচিকৈ অন্নমুঠি খোৱা তোমাৰ সেই মুঠি অন্নই কিন্তু তোমাক অপকাৰ কৰিব। তুমি এটা ডিউটি কৰিছা, ধৰা তুমি শিক্ষক, তুমি যদি মোক শিক্ষক হিচাপে প্ৰশ্ন কৰি আছা, তুমি যদি শিক্ষক হোৱা, তুমি ষ্টুডেণ্টক পঢ়াওঁতে কিন্তু শুদ্ধ মনেই পঢ়াব লাগে। আমাৰ অসমীয়াত কৈছে নহয় যে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। পঢ়াই হু টিচ, পঢ়ে হু লাৰ্ণ, আৰু যি ৰুৱে পাণ অৰ্থাৎ যি ৱৰ্কছ, পাণ ৰোৱা কথাটো কৈছে কাম কৰে। এই তিনিটা বস্তু মানে এজন মানুহে আন্তৰিকতাই কৰিব লাগিব। তুমি ষ্টুডেণ্টক পঢ়াওঁতেও যদি তুমি যদি শিক্ষক হোৱা, তুমি যদি অকল পইচাৰ কাৰণে ষ্টুডেণ্ট পঢ়োৱা, তে সেই ষ্টুডেণ্ট মানুহ হ'ব নোৱাৰে। তুমি গুৰু হিচাপে পঢ়িব। চাকৰিটো চবেই কৰিছে, অফিচতো চাকৰি কৰিছে, বেংকতো চাকৰি কৰিছে, মেডিকেলো কৰিছে, কিন্তু শিক্ষকতাটো চাকৰি দৰমহা, কিন্তু এইটো অন্য চাকৰিৰ লগত মিলালে নহ'ব। ইয়াক মানুহ বনোৱা মেচিন এইটো এটা। গতিকে মানুহ বনাবলৈ হ'লে তুমি কিন্তু নিজে মানুহ হ'ব লাগিব, তোমাৰ মানৱীয় গুণ থাকিব লাগিব, তুমি হিয়া ভৰি পঢ়াব লাগিব, অন্তৰ খুলি পঢ়াব লাগিব, কৃত্ৰিমতা কৰিব নালাগিব, তেতিয়াহে অকৃত্ৰিম ছাত্ৰ ছাত্ৰীৰ সৃষ্টি হ'ব। তুমি যদি সেই প্ৰত্যেকটো কামেই যি কামেই নকৰোঁ কিয় তাত আন্তৰিকতাবিহীন কামবিলাক কিন্তু ক'তো সিদ্ধ নহয়। সেইকাৰণে মই সমাজৰ বা তুমি যিটো বস্তু মোৰ সমাজত এই অভিজ্ঞ দৰ্শকসকলকতো মই কি ক'ম, কিন্তু এটা বস্তু মই ক'ব বিচাৰোঁ যে যিয়েই নকৰোঁ কিয় সেই কামটো কিন্তু আন্তৰিকতাই কৰিব লাগিব। আৰু এটা কথা, প্ৰত্যেকবিলাক কাম যি কামেই নহওক কিয় অৰ্পণ কৰিব লাগিব। অৰ্পণ মানে কোনোবা এজনক কেন্দ্ৰ কৰি ক'ব লাগিব যে মই এই বস্তুটো প্ৰভু মই শিকাইছোঁ। যোনে যিভাৱেই নলওক কিয় প্ৰথমতে এটা আধ্যাত্মিক এজনক অৰ্পণ কৰি ল'ব লাগিব যে মই কৰিছোঁ, তেওঁ যেন লওক। এই কৰিছোঁ তেওঁ মনত থকা ভগৱানজনকে কৈ ল'ব লাগিব যে মই এওঁক এই কথাটো কৈছোঁ, এই কথাটোৱে যেন সমাজৰ কিবা এটা কামত আহক। মই ল'ৰাটোক পঢ়াইছোঁ, সি যেন অংকখিনি ভালকৈ শিকক। মই যেনেকৈ শিকাইছোঁ এই শিকোৱাটো সি যেন আয়ত্ব কৰি লওক। মই শিকাইছোঁ পাৰিলে পাৰিব, নোৱাৰিলে নাই, মোৰ ডিউটি মই নপঢ়ালেও দৰমহা পাম, পঢ়ালেও দৰমহা পাম, এই মনেই যদি মই পঢ়াওঁ সি ক'তো কামত নাহে। গতিকে যি কামেই নকৰা কিয় উৎসৰ্গা কৰি কৰিব লাগে, সেইটোৱেই মোৰ। হয় ছাৰ, বহুত বহুত ধন্যবাদ। আপুনি বহুত ভাল সাৰুৱা কথা ক'লে, যিখিনি বৰ্তমান সমাজৰ বাবে বহুতেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু ছাৰ আপুনি কোৱা প্ৰতিটো কথা যদি আমি 10%ও হৃদয়ংগম কৰিবলৈ সক্ষম হওঁ, তেন্তে আজি আমি বা আমাৰ দৰ্শক ৰাইজ আপোনাক হ'ব যিটো যেনেকুৱা এটা জীৱনৰ দশাত আছে তাৰ পৰা নিশ্চয় এটা ষ্টেপ ওপৰলৈ যাবলৈ সক্ষম হ'ব বুলি মই অনুভৱ কৰিব পাৰিছোঁ ছাৰ। হয় ছাৰ, বহুতেই ভাল লাগিল আপোনাৰ লগত কৰা বাৰ্তালাপসমূহ, আৰু মই নিজেও উপকৃত হ'বলৈ পাৰিছোঁ আৰু আশা কৰোঁ মোৰ দৰ্শক ৰাইজো নিশ্চয় উপকৃত হ'বলৈ পাৰিব। আৰু ছাৰ আজিৰ বাবে মই আপোনাৰ পৰা তথা মোৰ দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ ছাৰ, নমস্কাৰ।